সঘন লোডশ্বেডিঙত অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ বৰপেটা ৰোডৰ জাখলি পাৰত ৰাজপথলৈ ওলাল জনতা এপিডিচিএলৰ বিৰুদ্ধে নিশা অতিষ্ঠ জনতাই সাব্যস্ত কৰে প্ৰতিবাদ নিয়মিত বিদ্যুৎ যোগান নোপোৱাত ক্ষোভ ৰাইজৰ এপিডিচিএলক বাৰম্বাৰ জনোৱাটো নলয় কোনো ব্যৱস্থা আৰু তাৰ পাছতেই বিদ্যুতৰ সঘন লুকাভাকুত অতিষ্ঠ ৰাইজে এইদৰে বৰপেটা ৰোডৰ জাখলি পথাৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ জাখলিপাৰত এইটো আজি প্ৰথম সমস্যা নহয়, বিগত কেইবা বছৰৰ পৰা বিদ্যুতৰ এই সমস্যাত আমাৰ ইয়াৰে ৰাইজে ভুগি আছে। দুখীয়া দৰিদ্ৰ মানুহ গোটেই দিনটো কাম কৰি আহি পেলাই ৰাতি শুবলৈ নাপায় গৰমত। কিন্তু আজি 5 দিন প্ৰায় হ'ল 250 কেবিৰ যিখন ট্ৰেন্সফৰ্মাৰ আছে সেইখনে কোনো কাম দিয়া নাই। 500ৰ ওপৰত কনজিউমাৰ আছে এখন ট্ৰেন্সফৰ্মাৰৰ অধীনত আমাৰ এই জাখলিপাৰত। লগতে দুখন ডাঙৰ ডাঙৰ ইনষ্টিটিউট আছে, দ্ৰোণাচাৰ্য একাডেমী এখন বহুদিনৰ পৰাই তেওঁলোকে নিজাববীয়াকৈ অনুষ্ঠান চলাই আছে যদি কিন্তু তেওঁলোকৰ আজিলৈকে ট্ৰেন্সফৰ্মাৰ এখন লোৱা নাই। তেওঁলোকে এখন বাণিজ্যিক তেওঁলোকৰ ব্যৱসায় হিচাপত চলাই আছে, কিন্তু ৰাইজৰ অসুবিধা কৰি তেওঁলোকে এই ট্ৰেন্সফৰ্মাৰৰ পৰাই আজি কেইবা বছৰ ধৰি ব্যৱসায় চলাই আছে। আৰু লগতে এই ট্ৰেন্সফৰ্মাৰৰ যিটো সমস্যা আমি কেইবাবাৰো অফিচত গৈছো, অফিচত গৈ আমি কমপ্লেইন দিছো যে আমাৰ এই সমস্যাটো সমাধান কৰিব লাগে, কিয়নো 500ৰ ওপৰত য'ত কনজিউমাৰ থাকে 250 কেবিৰ ট্ৰেন্সফৰ্মাৰ এটাৰে বিদ্যুৎ যোগান পৰিপূৰ্ণ হিচাপত দিব। সঘন লোডশ্বেডিঙত অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ বৰপেটা ৰোডৰ জাখলি পাৰত ৰাজপথলৈ ওলাল জনতা এপিডিচিএলৰ বিৰুদ্ধে নিশা অতিষ্ঠ জনতাই সাব্যস্ত কৰে প্ৰতিবাদ নিয়মিত বিদ্যুৎ যোগান নোপোৱাত ক্ষোভ ৰাইজৰ এপিডিচিএলক বাৰম্বাৰ জনোৱাটো নলয় কোনো ব্যৱস্থা আৰু তাৰ পাছতেই বিদ্যুতৰ সঘন লুকাভাকুত অতিষ্ঠ ৰাইজে এইদৰে বৰপেটা ৰোডৰ জাখলি পথাৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ জাখলিপাৰত এইটো আজি প্ৰথম সমস্যা নহয়, বিগত কেইবা বছৰৰ পৰা বিদ্যুতৰ এই সমস্যাত আমাৰ ইয়াৰে ৰাইজে ভুগি আছে। দুখীয়া দৰিদ্ৰ মানুহ গোটেই দিনটো কাম কৰি আহি পেলাই ৰাতি শুবলৈ নাপায় গৰমত। কিন্তু আজি 5 দিন প্ৰায় হ'ল 250 কেবিৰ যিখন ট্ৰেন্সফৰ্মাৰ আছে সেইখনে কোনো কাম দিয়া নাই। 500ৰ ওপৰত কনজিউমাৰ আছে এখন ট্ৰেন্সফৰ্মাৰৰ অধীনত আমাৰ এই জাখলিপাৰত। লগতে দুখন ডাঙৰ ডাঙৰ ইনষ্টিটিউট আছে, দ্ৰোণাচাৰ্য একাডেমী এখন বহুদিনৰ পৰাই তেওঁলোকে নিজাববীয়াকৈ অনুষ্ঠান চলাই আছে যদি কিন্তু তেওঁলোকৰ আজিলৈকে ট্ৰেন্সফৰ্মাৰ এখন লোৱা নাই। তেওঁলোকে এখন বাণিজ্যিক তেওঁলোকৰ ব্যৱসায় হিচাপত চলাই আছে, কিন্তু ৰাইজৰ অসুবিধা কৰি তেওঁলোকে এই ট্ৰেন্সফৰ্মাৰৰ পৰাই আজি কেইবা বছৰ ধৰি ব্যৱসায় চলাই আছে। আৰু লগতে এই ট্ৰেন্সফৰ্মাৰৰ যিটো সমস্যা আমি কেইবাবাৰো অফিচত গৈছো, অফিচত গৈ আমি কমপ্লেইন দিছো যে আমাৰ এই সমস্যাটো সমাধান কৰিব লাগে, কিয়নো 500ৰ ওপৰত য'ত কনজিউমাৰ থাকে 250 কেবিৰ ট্ৰেন্সফৰ্মাৰ এটাৰে বিদ্যুৎ যোগান পৰিপূৰ্ণ হিচাপত দিব।